গতিকে আমাক ডেইলি তাৰমানে 8-10,000 গোটা লাগে, বুন্দিয়া লাগে আপোনাৰ 3-4 কুইণ্টল বুন্দিয়া লাগে। চানাখিনি অতি পিয়'ৰ, চানাখিনিত কোনো ধৰণৰ মিক্স নাই, কিন্তু বহুতে মিক্স কৰে কাৰণে হয়তো গল্লাটো খাই ভাল নাপায়, আৰু মনোজ হোটেলত সেইকাৰণে গল্লাটো ভাল পায়। মানে বেচন লাগে টোটেল 80 কিলো, আৰু বুন্দিয়া কিমান কিলো আপোনালোকৰ উৎপাদন হয়? বুন্দিয়া হয় 3.5 কুইণ্টেল মান হয়। 3 কুইণ্টেল, মানে দৈনিক 3 কুইণ্টেল বুন্দিয়া ইয়াৰ পৰা আপোনালোকে বিক্ৰী কৰে, চানা ইয়াতে হেৰি কৰে। মানে ডেইলি চব ছিজনতে 10,000 ৰসগোল্লা বনাবই। বেছিও যায়, অৰ্ডাৰ লৈ কথা এইটো। বিয়া সভা ডেইলি আমাৰ চেলৰ কাৰণে লাগে 10,000। আৰু বিয়া সভা থাকিলে কিমান হ'ব? বিয়া সভা থাকিলে বেছি যায়, হয়। মোটামুটি 2 কুইণ্টেল চানা লাগে। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীত শেহতীয়াকৈ বিখ্যাত হৈ পৰা মনোজৰ গোল্লা, অৰ্থাৎ নামনি অসমৰ ভাষাত তেওঁলোকে মনোজৰ গোল্লা বুলি কয়। আৰু এই মনোজৰ গোল্লাৰ বৰ্তমান কাৰখানাত মই উপস্থিত আছোঁ। ইয়াৰ ৰসগোল্লা প্ৰস্তুতিত তেওঁলোক ব্যস্ত আছে। মোৰ সতীৰ্থই দেখুৱাই আছে কিদৰে তেওঁলোকে ৰসগোল্লা তৈয়াৰত ব্যস্ত হৈ আছে। এয়া চানা, তেওঁলোকে চানা প্ৰস্তুত কৰিছে। এয়া কেৰাহীত যদি আমি দেখুৱাব পাৰোঁ, এয়া গৰম গৰম ৰসগোল্লা, এয়া ভাপ ওলাইছে। এয়া ৰসগোল্লা তেওঁলোকে কেৰাহীত উতলাই আছে, আৰু এয়া ইতিমধ্যে প্ৰস্তুত হৈ গৈছে। এয়া প্ৰস্তুত হৈছে। আপোনালোকৰ হেতা আছেনে নাই দাদা? হেতা যদি আছে আপুনি দেখুৱাব পাৰে। আমাৰ কেমেৰাত আমি দেখুৱাম। এয়া ৰসগোল্লা প্ৰস্তুত হৈ গৈছে। নলবাৰীত ইতিমধ্যে বিখ্যাত হৈ পৰিছে। আপোনালোকে প্ৰণীতাৰ কথা শুনিছে, কিন্তু নলবাৰীত বিখ্যাত আন এখন আছে মনোজৰ গোল্লা, অৰ্থাৎ ৰসগোল্লাৰ বাবে তেওঁলোক বিখ্যাত হৈ পৰিছে, বুন্দিয়া ভুজিয়াৰ বাবে তেওঁলোক বিখ্যাত হৈ পৰিছে। দাদা ৰসগোল্লা বনাই আছে ৰাতিপুৱাৰ পৰা। কিমান ৰসগোল্লা ডেইলি আপোনালোকে বনাবলগীয়া হয়? আমাৰ ইয়াততো 8-10 হাজাৰ হয় ডেইলি। ডেইলি 8-10 হাজাৰ। আৰু বিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে? এই সিদিনাটো সিদিনা অলপ বেছি হয়, 12-15 হাজাৰ হয় সিদিনা। মানে সাধাৰণ দিন এটাত আপোনালোকে 10,000 ৰসগোল্লা ডেইলি লাগে। ডেইলি লাগে। এইদৰে এনি টাইম বনাই থাকে? এনি টাইম। আমাৰ এনেকুৱা ভাতচি প্ৰায় 3টা আছে এনেকুৱা। হয় এই আমাৰ পাছফালেও কাৰখানা আছে, হয়। তাতো বনাই থাকে। আমাৰ মানে ৰাতিপুৱাৰ পৰা এই ৰসগোল্লাই বনোৱা কাম। ৰসগোল্লাই বনোৱা কাম। এয়া কি কৰি আছে অকণমান কৈ দিয়কচোন আপুনি। এইটো চানা, হয়। এইটো চানাটো মিলাই পেলাই এনেকৈ লাড়ু কৰি পেলাই এই ৰসত দি পেলাই বনাই আৰু। ৰসত দিব লাগে। গৰম গৰম ৰসগোল্লা পোৱা যায়? এই গৰমে আছে এইটো। এয়া গৰম আছে। আপোনালোকে ৰসগোল্লা খাই নে নাখায় পিছে? কেতিয়াবা খাওঁ আৰু বনাই খাওঁ, খাবৰ মন নাযায় নে। ৰসগোল্লাৰ লগতে ইয়াত বিখ্যাত বুন্দিয়া ভুজিয়া। এয়া দেখিছে প্ৰকাণ্ড প্ৰকাণ্ড কেৰাহীত তেওঁলোকে বুন্দিয়া প্ৰস্তুত কৰি আছে। বহু কেজি ইয়াত ডেইলি বুন্দিয়া এইদৰে প্ৰস্তুত কৰা হয়। এজন কাৰিকৰ আছে, তেওঁ বুন্দিয়া প্ৰস্তুত কৰি আছে। দাদা আপোনালোকে কিমান বুন্দিয়া ডেইলি প্ৰস্তুত কৰিব লাগে ইয়াত? 80 কিলো বেচন যায়। 80 কিলো বেচন যায়। 80 কিলো বেচন? 80 কিলো বেচনৰ, মানে 80 কিলো বেচন বুন্দিয়া শেষ হৈ যায়। আৰু যি আপোনালোকৰ কাষ্টমাৰ আহে তেওঁলোকে গৰম গৰম পায়নে খাবলৈ? গৰম গৰম। আপুনি আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কিমান কিলো বনালে? 60 কিলো মান হয়। কিমান? 60 কিলো। 60 কিলো। আৰু 20 কিলো বনাব, মানে বেচন লাগে টোটেল 80 কিলো। আৰু বুন্দিয়া কিমান কিলো আপোনালোকৰ উৎপাদন হয়? বুন্দিয়া হয় 3.5 কুইণ্টেল মান। নলবাৰীত বিখ্যাত হৈ পৰা যি মনোজৰ গোল্লা, অৰ্থাৎ নামনি অসমৰ ভাষাত গোল্লা বুলি কয়। এনে মনোজৰ গোল্লা ৰসগোল্লাৰ বাবে বিখ্যাত। বিভিন্ন ঠাইৰ লোক ইয়ালৈ আহে ৰসগোল্লা ক্ৰয় কৰিবলৈ, বুন্দিয়া ভুজিয়া ক্ৰয় কৰিবলৈ আহে। তাৰ অন্যতম এজন স্বত্বাধিকাৰী আছে ধীৰেন বৰ্মন ডাঙৰীয়া। তেখেত ব্যস্ত হৈ আছে, আচলতে যথেষ্ট গ্ৰাহক আছে। ডাঙৰীয়া, কেতিয়াৰ পৰা আপোনালোকৰ এই নামটো জনপ্ৰিয় হৈ পৰিল বা কেনেকৈ জনপ্ৰিয় কৰিলে? ধন্যবাদ। আপোনাৰ জনপ্ৰিয় বুলি এইটো ৰাইজে জনপ্ৰিয়তা কৰিছে, আমি কৰা নাই। এইটো ৰাইজৰ ফালৰ পৰা জনপ্ৰিয়তা লাভ কৰিছোঁ। আমি কৰিছোঁ নে কৰা নাই নাজানো, কিন্তু ৰাইজে কয় যে মনোজ হোটেল অতি জনপ্ৰিয় হোটেল এখন নলবাৰীত অৱস্থিত, গতিকে নলবাৰীৰ ভিতৰত বুলি কয়। গতিকে এইটো ৰাইজে দিয়া জনপ্ৰিয়তাটো। ৰাইজে দিব লাগিব, কিন্তু তাৰ কাৰণে যি আপোনালোকৰ প্ৰডাক্ট জনপ্ৰিয়তাটো এইকাৰণে হয়তো ৰাইজে পাইছে যে আমাৰ যিখিনি মানে মেটেৰিয়েলছ, বস্তু এটা তৈয়াৰ কৰিব লাগে, যিখিনি মেটেৰিয়েলছৰ প্ৰয়োজন, সেই মেটেৰিয়েলছখিনি আমি সদায় একেবাৰে পিয়'ৰ বুলি কয়, যাক পিয়'ৰ বুলি কয়, সেই পিয়'ৰ মেটেৰিয়েলছখিনি আনো আমি। তাৰমানে বিশেষকৈ চানাৰ দ্বাৰা এই হোটেলবিলাক চানাটো মেইন এৰিয়া, মানে চানাৰ দ্বাৰা যি বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰা হয়। গতিকে সেই চানাটো আমাৰ কোনো হেৰি নাই, অতি তাৰমানে হেৰি আৰু তাৰমানে পিয়'ৰ, আৰু তাত আমি কোনো ধৰণৰ অন্য যদি কিবা তাতে মিক্স কৰে সেইবিলাক মিক্স নাই, পিয়'ৰ আমি
যোনে দিয়ে সেই তেখেতে তাৰমানে একদম পিয়'ৰ বস্তু দিব লাগিব আৰু যদি পিয়'ৰ বস্তু নিদিয়ে যদি ধৰক আমাৰ মিঠাইটো বেয়া হ'ল বেয়া হোৱাৰ পিছত আমি যিখিনি মানে কেঁচা সামগ্ৰী যিখিনি দিয়ে যিখিনি বিনিময়ত যিখিনি টকা দিব লগা হয় সেই টকাখিনি আমি নিদিওঁ ভাল হ'ব লাগিব আমি ভাল পইচা দিওঁ আমাৰ মিঠাই ভাল হ'ব লাগিব বা অন্যান্য যিখিনি সামগ্ৰী মানে তৈয়াৰ কৰা যায় এই বস্তুখিনি সম্পূৰ্ণ শুদ্ধ সম্পূৰ্ণ পিয়'ৰ গতিকে পিয়'ৰ আৰু শুদ্ধ কাৰণে বস্তুটো খাবলৈ ভাল পায় আচলতে তাত আৰু বেলেগ নাই কাজিকৰ বুলি ক'ব নোৱাৰে আপুনি তাৰ আগতে আমি প্ৰথম দেখিছিলোঁ যে নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰণীতা খুব জনপ্ৰিয় অসমত ব্ৰেণ্ড হৈ পৰিছে কিন্তু তাৰ পিছে পিছে কিন্তু আপোনালোকৰ নামটো আহিল আপোনালোকেতো এই নামটো জনপ্ৰিয় হোৱাৰ বহু আগৰ পৰা ইয়াত ব্যৱসায় কৰিছে জনপ্ৰিয়তাটো কেনেকৈ আহিল জনপ্ৰিয়টো আপোনাৰ আমাৰ প্ৰথম অৱস্থাত একদম একেবাৰে সৰু হোটেল এখন আছিল ইয়াত তেতিয়া আমি ইয়াত ভাত চাহ ইত্যাদি গোটেইখিনি আমি বিক্ৰী কৰিছিলোঁ কিন্তু তেতিয়া তেনেকুৱা এটা জনপ্ৰিয়তা হয়তো নাপাইছিলোঁ এইপিনে মানে গাড়ীবিলাক চলিছিলে আপোনাৰ ডাঙৰ ডাঙৰ গাড়ী যিবিলাক আছিল আজিকালি বাছবিলাক নাইকিয়া হ'ল আৰু গতিকে বাছবিলাক ইয়াত মানে ষ্টপেজ আছিল মেইন ষ্টপেজ ইয়াত তাৰমানে যিমান গাড়ী আহে তাৰমানে গোটেই গাড়ীবিলাক ইয়াত ষ্টপেজ কৰে গতিকে তেতিয়াও যথেষ্ট হেৰি আছে কিন্তু আমাৰ তেতিয়া অকণমান মানে সৰু আছিল হোটেলখন কিন্তু লাহে লাহে আমি অকণমান পৰ্যায়ক্ৰমে অলপ তাৰমানে অলপ বেলেগ হেৰি কৰাৰ কাৰণে আমি মানে প্ৰচেষ্টা হাতত ল'লোঁ আৰু গ্ৰাহকো ক্ৰমান্বয়ে তাৰমানে এটা বেছি হৈ আহিল অহাৰ পিছত আমি মানে বাধ্য হ'লোঁ যে আমি মানে যিটো আমাৰ হেৰি আছে আমি মানে ভাতৰ হেৰিটো আমি উঠাই দিব লগা হ'ল তাৰমানে এইকাৰণে উঠাই দিব লগা হ'ল মানুহৰ ভিৰ তাৰমানে চাহৰ প্ৰতি বেছি মানুহৰ এটা আকৰ্ষণ এটা বেছি আহিল আৰু সেই আকৰ্ষণৰ সুযোগ লৈ আমি মানে আলোচনা কৰি পেলাই আমাৰ এই অনুষ্ঠানটো অকণমান প্ৰসাৰ কৰাৰ কাৰণে আমি মানে যৎপৰোনাস্তি অলপ চেষ্টা কৰিলোঁ আৰু সেই চেষ্টাৰ ফলত মোৰ ব্ৰাদাৰ আছে মনোজ কুমাৰ বৰ্মন সি যথেষ্ট কষ্ট কৰে তাৰমানে অতি কষ্ট আমাৰ আৰু এইসকল আছে তাৰমানে এই একদম টিচাৰ একদম দিন ৰাতি ইয়াতে লাগি থাকে এতিয়া বৰ্তমান বন্ধ আছে কিন্তু ইয়াত আমাৰ প্ৰায় শিক্ষিত ল'ৰাই তাৰমানে ইয়াত হেৰি হৈ আছে তাৰমানে কৰ্মসংস্থাপন প্ৰায় 36জন 37 আছে 37জন আছে তাৰমানে কাজিকৰ আছে কেইবাজনো আছে 14-15জন কাজিকৰ আছে বাকী কৰ্মচাৰীবিলাক আছে আৰু কৰ্মচাৰীবিলাক প্ৰায় শিক্ষিত বুলিয়ে ক'ব লাগিব গতিকে গোটেইবিলাক লগ লাগি মানে প্ৰত্যেকৰে পৰিয়ালটো ইয়াত মানে হয়তো চলি আছে খুব দুখীয়া দুখীয়া ইয়াত পৰিয়ালৰ মানে কৰ্মচাৰীও আছে বা কাজিকৰ আছে এইবিলাক আমি এনেই আছোঁ আমাৰ এইবিলাক ঘৰুৱা মানে হেৰি আছে ঘৰৰ আৰু মানে সহায় কৰে প্ৰথম যেতিয়া আপোনালোকে আৰম্ভ কৰিছিল ব্যৱসায় আৰম্ভ কৰিছিল তেতিয়া মূলধন কিমান আছিল বা উপাৰ্জন কেনেকুৱা হৈছিল তেতিয়া নাই তেতিয়া আমাৰ এখন আচলতে ইয়াত এখন পাণ দোকানো আছিল সৰু সন্মুখত এইটো অলপ পৰিৱৰ্তন হৈছে চেঞ্জ হৈছে এই আমি এখন হোটেল দিয়াৰ কাৰণে এটা চেষ্টা কৰিলোঁ তাৰমানে এইখিনিত হোটেল নাছিলে তাৰমানে এই অঞ্চলখিনিত হোটেল নাছিল তাৰপিছত আমি মানে অলপ মানে চেষ্টা কৰি পেলাই গোটেই লগ লাগি পেলাই আলোচনা বিলোচনাৰ মাজেৰে যে আমি এখন সৰুকৈ হ'লেও এখন হোটেল দিওঁ তাৰমানে অন্ততঃ ৰাইজ উপকৃত হ'ব বা যিখিনি ইয়াত গাড়ী মটৰ ৰখাইছিলে সেই গাড়ী মটৰৰ ধৰক ড্ৰাইভাৰসকল বা যিসকল পেচেঞ্জাৰ আছে তেখেতসকলেও কিছু উপকৃত হ'ব ইয়াত নামি পেলাই অন্ততঃ চাহ একাপ খাব পালে সেইটো খুব ভাল পায় গতিকে তেতিয়াই আমি হেৰি কৰিলোঁ আপুনি এতিয়া কি ক'ব বিচাৰে যে আপোনালোকে শূন্যৰ পৰা আহি এই পৰ্যায়টো পাইছেহি এটা ব্ৰেণ্ড এতিয়া ফৰ্ম কৰিছে যে মনোজৰ গোল্লা সকলোৰে মুখে মুখে বুলিয়া ভুজা সেই বস্তুটোৰ আঁৰত কি আছে বুলি ভাবে মানুহৰ কি থাকিব লাগিব স্বীকাৰ কৰিব লাগিব মনোজ হোটেলৰ যিটো জনপ্ৰিয়তা যিটো গল্লা আৰু বুন্দিয়া ভুজিয়া সেইটো প্ৰত্যেকে ইয়াত আপুনি যদি আমাৰ কাষ্টমাৰসকলক সোধে তেখেতলৈ নিশ্চয় ক'ব আৰু সেইকাৰণে হয়তো চাগে ভিৰ গল্লাটো খাই ভাল পায় ভাল পোৱাৰ সেইটোৱে কাৰণ মই যে ক'লোঁ আমাৰ যিখিনি চানা মেইন চানাখিনি অতি পিয়'ৰ চানাখিনিত কোনো ধৰণৰ মিক্স নাই কিন্তু বহুতে মিক্স কৰে কাৰণে হয়তো গল্লাটো খাই ভাল নাপায় আৰু মনোজ হোটেলত সেইকাৰণে গল্লাটো ভাল পায় আৰু মিঠাটো কম পায় সেইটো এটা ডাঙৰ হেৰি তাৰমানে আমি মানে চেষ্টা এইকাৰণে কৰিছোঁ যে ৰাইজক যাতে কিবা এটা আমি যাতে ভাল বস্তু এটা দিব পাৰোঁ ভাল বস্তু দি পেলাই ৰাইজক যাতে যিটো সান্তনা পায় যিটো খাই ভাল পায়হে আমাক কয় যে সুন্দৰ হৈছে বস্তুটো তেতিয়া আমাৰ ভাল লাগে বহু ব্যৱসায়ী দেখোঁ যি ব্যৱসায় আৰম্ভ কৰিছে যদি দেখে যে ছমাহ চলালে ব্যৱসায় লোকচান হ'ল তাৰপিছত দোকান বন্ধ কৰি তেওঁ ঘৰমুৱা হ'ল কিন্তু আপোনালোকে উত্তৰণহে কৰিছে
ধৰক আগতে ভাত চাহ কমি আহিল, গতিকে চাহৰ ব্যৱসায় আৰম্ভ কৰিলে, এতিয়া গোল্লালৈ আহিল। গতিকে মানুহে মনোবলটো কিদৰে ৰাখিব লাগে ব্যৱসায়ত? নাই সেইটোৱে ক'লোঁ যে সদায় বস্তুটো যদি ভাল হয় আৰু পাব্লিকে যদি ভাল বস্তু এটা পইচা দিবলৈও হেৰি নাপায়, বেয়া নাপায় তাৰমানে, যে বস্তুটো ভাল বস্তুৰ সদায় প্ৰত্যেক, অকল মই হোটেলৰ কথাই কোৱা নাই, যিকোনো বস্তুৱে নহওক যদি, কাৰণ এইটো খোৱা সামগ্ৰীত যদি আমি ভেজাল কৰি পেলাই যদি জনসাধাৰণৰ তাত বিক্ৰী কৰোঁ, সেইটো আচলতে উচিত নহয়। সেইকাৰণে চাগে হয়তো মানে ৰাইজখিনি বা কাষ্টমাৰখিনি ইয়াত অলপ বেছিকৈ আহে, কাৰণ ইয়াৰ বস্তুটো হয়তো কিবা অলপ স্বাদ পায়। আমাৰ উদ্দেশ্য সেইটোৱে, জনসাধাৰণক আমি কেনেকৈ ভাল এটা বস্তু খুৱাব পাৰোঁ আৰু জনসাধাৰণৰ পৰা আমি যাতে আহি পেলাই কয় যাতে ইমান সুন্দৰ বনাইছে, আকৌ যাতে আগলৈ যাতে এই বস্তুটো যাতে ধাৰাবাহিক যাতে এইটো চলি থাকে, যাতে কোনো ধৰণৰ ইয়াত হা মূল্যটো আপোনালোকৰ? মূল্যটো আমাৰ আচলতে আমি বেছি নলওঁ, মূল্যটো কম, প্ৰতিটোতে কম। যিটো আমাৰ পিয়'ৰ গল্লা বুলি কওঁ, সেই গল্লাটো আমি 10 টকাত আচলতে দিব নোৱাৰোঁ, কিন্তু এইকাৰণে দিব পাৰোঁ, আমাৰ চেলটো, বিক্ৰীটো আমাৰ বেছি হয়। আমাৰ বিক্ৰী ধৰক ডেইলি 5-6 হাজাৰ 7 হাজাৰলৈকে আমাৰ গল্লা লাগে, তাৰমানে বিক্ৰী হয়। এইটো ৰিটেইল চেল, সেইটো ৰিটেইল চেল, আৰু আমাৰ অৰ্ডাৰ যথেষ্ট থাকে। আমি সময়ত তাৰমানে অৰ্ডাৰ দিব নোৱাৰোঁ, তাৰমানে অৰ্ডাৰটো খুব দিবলৈ হ'লে আমাৰ 1 মাহ 2 মাহ আগৰ পৰা আমাৰ হেৰি কৰিব লাগিব, অৰ্ডাৰটো লৈ থ'ব লাগিব, তেতিয়াহে আমি মানে যোগান ধৰিব পাৰিম। আমি হয়তো এনেকৈ বহুত উভতিও যায়, বেয়া লাগে, কিন্তু তথাপিতো আমি আৰু উপায় নাই তাৰমানে। গতিকে আমাৰ ডেইলি তাৰমানে 8-10 হাজাৰ গল্লা লাগে, বুন্দিয়া লাগে আপোনাৰ 3-4 কুইণ্টল বুন্দিয়া লাগে, ভুজিয়াও সেই অনুপাতে ভুজিয়াটোও লাগে।